মই কাৰ্বি আংলংবাসীৰ সৈতে আছো। মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰিছে। আজি দিছপুৰত গুৰুত্বপূৰ্ণ আলোচনা হ'ল আৰু সেই আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰ্বি আংলংবাসীৰ সৈতে মই আছো। স্বাভাৱিকতে এয়া হৈছে মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ বক্তব্য। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰাঞ্জল লৈ আহিছোঁ এই পোনপটীয়া সম্প্ৰচাৰ। কাৰ্বি ভূমিৰ যি সমস্যা হৈছে, য'ত একাংশ লোকে কাৰ্বি ভূমিত কিছু পৰিস্থিতি উত্তপ্ত কৰি তুলিছে, আনকি আন একাংশ লোকে আকৌ কাৰ্বি ভূমিত উপস্থিত হৈ কাৰ্বি গো বেক ধ্বনি দিছে, সেই পৰিস্থিতি কোনেও কাহানিও বিচৰা নাছিল। অসমবাসীয়ে কৈছে যে অসমতে ভূমিপুত্ৰক যদি কোনোবাই উচ্ছেদ কৰিবলৈ চেষ্টা কৰে বা ভূমিপুত্ৰৰ গো বেক শ্লোগান দিয়ে, কেতিয়াও কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। ইফালে যিবোৰ বিক্ষিপ্ত ঘটনা হ'ল, তাত ইতিমধ্যে দুজনৰ মৃত্যু হৈছে। তাৰ পাছতেই এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হ'ল দিছপুৰত। সেই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি সদৰি কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে ৮,০০০ PGR VGR ভূমিত ফেন্সিং দিয়াৰ ব্যৱস্থা কৰা হ'ব, এটা অতি গুৰুত্বপূৰ্ণ কথা। আৰু আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালক চাকৰি দিয়া হ'ব, ক্ষতিপূৰণ দিয়া হ'ব। চৰকাৰে ১০ লাখ টকা প্ৰদান কৰিব সাহায্য হিচাপে সেইসকলৰ পৰিয়ালক। PGR VGR ভূমিৰ চৰকাৰী কাৰ্যালয় স্থানান্তৰ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আজি স্পষ্ট কৰি দিছে। ৫ জানুৱাৰীৰ পূৰ্বে ন্যায়ালয়ত চৰকাৰৰ শপতনামা দাখিল হ'ব বুলিও সদৰি কৰিছে। বিগত ৫ বছৰত লাভ কৰা ট্ৰেড লাইচেন্সবোৰ বাতিল হ'ব। PGR VGR ভূমিত প্ৰদান কৰা সকলো ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ১৬ বা ১৭ জানুৱাৰীত হ'ব পৰৱৰ্তী ত্ৰিপাক্ষিক বৈঠক। আজিৰ বৈঠকৰ পাছত পৰৱৰ্তী ১৬ বা ১৭ জানুৱাৰীত মানে বিহুৰ ঠিক সময়ছোৱাতেই এই ত্ৰিপাক্ষিক বৈঠকৰ আকৌ আলোচনা আয়োজন কৰা হ'ব বুলি সদৰি কৰিছে। আৰু চৰকাৰী বিভাগৰ ভূমিত হোৱা বেদখল উচ্ছেদ হ'বই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মই কাৰ্বি আংলংবাসীৰ সৈতে আছোঁ বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আকৌ এবাৰ। সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে। ২ বছৰ পূৰ্বে শপতনামা দাখিল কৰিব লাগিছিল কাউন্সিলে, আৰু শপতনামা সময়ত দাখিল কৰা হ'লে আজিৰ এই সমস্যা নহ'লহেঁতেন বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। আৰু ৫ জানুৱাৰীৰ পূৰ্বে আদালতত শপতনামা দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিব শপতনামা আৰু শীঘ্ৰে ৰায়দানৰ বাবে আদালতক অনুৰোধ জনাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মানে কাৰ্বি আংলঙৰ যি সমস্যা হৈছে, সেই সমস্যা সমাধানৰ পোনপটীয়াকৈ বা বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। আৰু ৮,০০০ PGR VGR ভূমিত ফেন্সিং দিয়া হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা আমি সদৰি কৰিছোঁ। কাউন্সিলে দিব ফেন্সিং, যাতে তাত কোনেও প্ৰৱেশ কৰিব নোৱাৰে। বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব। আৰু আৰক্ষীৰ গুলীত নিহত এটা পৰিয়ালক কাউন্সিলে দিব চৰকাৰী চাকৰি। নিহত পৰিয়ালক ৰাজ্য চৰকাৰে দিব ১০ লাখ টকাৰ একালীন সাহায্য। চৰকাৰী বিভাগৰ ভূমিত হোৱা বেদখল উচ্ছেদ কৰা হ'ব। নাগৰিকৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰ কৰা হ'ব। যিসকল নাগৰিকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে, সেই সকলো গোচৰ প্ৰত্যাহাৰ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। সুৰজ দেৰ জ্বলাই হত্যা কৰা গোচৰৰ তদন্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱশ্যে সদৰি কৰিছে। বকলিয়াৰ জলসিঞ্চনৰ ভূমিত উচ্ছেদ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। এইখিনি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বক্তব্য। কিন্তু আলোচনা ইমানতে শেষ হোৱা নাই। আগন্তুক দিনত আৰু কেইবালানি আলোচনা হ'ব, সেই কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। মানে পৰৱৰ্তী দিনবোৰৰ বাবে বাট মুকলি কৰি ৰাখিছে। ১৬ বা ১৭ জানুৱাৰীত পৰৱৰ্তী আলোচনা বা বৈঠক অনুষ্ঠিত হ'ব, আৰু ৫ জানুৱাৰীত বা সেই তাৰিখৰ ভিতৰত শপতনামা চৰকাৰে ন্যায়ালয়ত দাখিল কৰিব বুলিও সদৰি কৰিছে। মুঠতে কাৰ্বি ভূমিৰ যিবোৰ সমস্যা হৈছে, যেনেধৰণৰ এই ছবিবোৰে সেই সকলো সমস্যাৰ কথা বুজাই দিছে। কেনে ২-৩ দিনতে কাৰ্বি ভূমি অশান্ত হৈ পৰিল, গোটেই কাৰ্বি ভূমিত জুই জ্বলি গ'ল, সেয়া গোটেই অসমবাসীয়ে দেখিলে। আৰু তাৰ পাছত গোটেই কাৰ্বি ভূমিত ভূমিপুত্ৰসকলৰ কথা আহিল, একাংশ আন লোকৰ কথাও আহিল। অৱশ্যে যিসকলে কাৰ্বি ভূমিত উপস্থিত হৈ সেই কাৰ্বিসকল ভূমিপুত্ৰসকলৰে গো বেক দিলে, সেই ঘটনাৰ বিৰুদ্ধে কিন্তু ৰাজ্যজুৰি প্ৰতিবাদ হ'ল। মানে এই ভূমিপুত্ৰসকলে নিজৰ ঘৰেদি কিয় যাব? তেওঁলোকৰ গো বেক ধ্বনি দিয়াটো ইয়াত স্বাভাৱিকতেই এটা চিন্তনীয় কথা। সেই বিষয়বোৰো অৱশ্যে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে চাব, আৰু আশা কৰা হৈছে সেই সমস্যাবোৰ সমাধান কৰা হ'ব। নিজৰ ঠাইত সকলোৰে অধিকাৰ থাকিব। সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত অধিকাৰ পাব লাগিব। এইবোৰ বাৰু পৰৱৰ্তী সময়ত সেইবোৰ বিষয়েও লক্ষণীয় হ'ব। আৰু মুঠতে কোনো লোকৰ হানি বিঘিনি হ'ব নালাগে, সকলোতে শান্তি শৃংখলা অটুট থাকিব লাগে। কাৰ্বি ভূমিত যি ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল, সেই পৰিস্থিতিৰ আৰু পুনৰাবৃত্তি কোনেও নিবিচাৰে। মুখ্যমন্ত্ৰীয়ে কি বক্তব্য আগবঢ়ালে, মুখ্যমন্ত্ৰীৰ বক্তব্য আমি এবাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। লৈ কাৰ্বি ৰাইজৰ প্ৰতিনিধি মণ্ডলৰ সৈতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই ত্ৰিপাক্ষিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰথম, VGR আৰু PGRৰ মাটিৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে। কিন্তু এই ক্ষেত্ৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই। তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই। আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব। ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে, যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ। খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম। তৃতীয়তে, খেৰণীত VGR PGRৰ খালী মাটি 8,000 বিঘা আছে। এই 8,000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব, যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে। যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল, কাউন্সিলে তেখেতক এটা চাকৰি দিব। ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব। VGR PGR মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে, কাউন্সিলে আটাইবোৰ ট্ৰেড লাইচেন্স কেনচেল কৰিব, যাতে কোনেও তাতে ইলিগেলি ভৱিষ্যতে ট্ৰেড লাইচেন্স ল'ব নোৱাৰে। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ VGR PGRৰ মাটিক বাদ দিও বিভিন্ন ডিপাৰ্টমেণ্টৰ মাটিও মানুহে এনক্ৰ'চ কৰি থৈছে। ইৰিগেশ্যন, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ মাটিও এনক্ৰ'চ কৰি থৈছে। যিবিলাক ডিপাৰ্টমেণ্টৰ মাটি এনক্ৰ'চ হৈ আছে তাতে কাউন্সিলে এভিকশ্যন আৰম্ভ কৰিব। অহা 17 জানুৱাৰীত আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব। তেতিয়ালৈকে হাইকোৰ্টৰ পৰাও আমি এটা সুবিচাৰ পাম বুলি আশা কৰিছোঁ। এই আলোচনাখিনিৰ উপৰিও কাৰ্বি আংলঙৰ কাউন্সিলৰ কেইবাখনো ৰুলছ, কণ্ডাক্ট অফ ইলেকশ্যন ৰুলছ, লেণ্ড এলিয়েনেশ্যন ৰুলছ আদি বিভিন্ন ৰুলছ ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই ৰুলছ আৰু আইনবিলাকো ৰাজ্য চৰকাৰে সোনকালে অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব। আজি এই গোটেইখিনি আলোচনা হ'ল, আৰু বহুখিনি কথা আলোচনা কৰিব বাকী আছে। 16 বা 17 জানুৱাৰীত আমাৰ দ্বিতীয়লানি আলোচনা আৰম্ভ হ'ব। চাওক, মই ইয়াতে তৃতীয় পক্ষ বা দ্বিতীয় পক্ষৰ কথা নকওঁ। এই গোটেই ঘটনাটোৰ লগত এইটো এনেকুৱা নহয় যে এইটো কিবা দুটা গোষ্ঠীৰ সংঘৰ্ষ। ইয়াৰ লগত বহুদিনীয়া অমীমাংসিত কিছু প্ৰশ্ন জড়িত হৈ আছিলে। যিকোনো কাৰণতে নহওক ঘটনাটো ঘটিলে আমাৰ উদ্দেশ্য হৈছে শান্তি ঘূৰাই অনা। সেইকাৰণে পুলিচেও যিজন জীৱন্তে জুইত অগ্নিদগ্ধ হৈ মৃত্যু হ'ল সেই কেছটো ৰাখিব। বাকী যি কেছ ৰেজিষ্টাৰ হৈছে পুলিচেও আমি জেনেৰেল এমনেষ্টি দি দিম, যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নাথাকে। আৰু ৰাজ্য চৰকাৰ, কাৰ্বি আংলং কাউন্সিল আৰু চিভিল ছ'চাইটি বা আন্দোলনকাৰী পক্ষ বা আন সকলো ৰাইজক লৈ আমি খেৰণীত শান্তি প্ৰতিষ্ঠা কৰিম। কাৰ্বি আংলঙত আমি শান্তি প্ৰতিষ্ঠা কৰিম। কাৰ্বি আংলং ক'ত ষ্টে অৰ্ডাৰ আছে ছাৰ? কাৰ্বি আংলং মাটি আজি গোটেই লিষ্টখিনি আমি দেখিছোঁ। গতিকে কেছটো 5 জানুৱাৰীত আমি হাইকোৰ্টত যাম। কিন্তু ক'ত ষ্টে অৰ্ডাৰ আছে এই কথাটো আপোনালোকে কাউন্সিলৰ পৰা বুজিব। কিন্তু খেৰণীত ষ্টে অৰ্ডাৰ আছে। বকলীয়া ইৰিগেশ্যন মাটিৰ লগত যিটো বকলীয়া ইৰিগেশ্যনত আমি এভিকশ্যন কৰিব লাগিব সোনকালে হ'ব না ছাৰ? সোনকালে। আজি সিদ্ধান্ত হৈছে যে বকলীয়া ইৰিগেশ্যনত আমি সোনকালে এভিকশ্যন কৰিব লাগে।